Hi guys, মই কসমতে মোৰ ৰেন্ডি ব্লগলৈ আপোনালোকক স্বাগত জনাইছো। আজি 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। প্ৰত্যেকগৰাকী নাৰীলৈ মই আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনালো। আৰু এটা প্ৰশ্ন আপোনালোকলৈ মই আগবঢ়াইছো। নাৰী মানে সুৰক্ষা দিবলৈ কয় যে নাৰীসকলক সুৰক্ষা দিবলৈ কয়, সমমৰ্যাদা দিবলৈ কয়, সন্মান দিবলৈ কয় আৰু মানে সুৰক্ষাও দিবলৈ কয় দেই বেছিভাগ। আৰু মানে সমান দৃষ্টিৰে চাবলৈ কয়। কিন্তু নাৰী এগৰাকীক সমান দৃষ্টিৰে চোৱা হয় জানো আৰু সমমৰ্যাদা দিয়া হয় জানো আৰু সুৰক্ষা দিয়া হয় জানো আমাৰ সমাজত? কেতিয়াও নহয়তো। এজনী ছোৱালীও কেতিয়াও সুৰক্ষা নহয় আৰু এগৰাকী মহিলাও কেতিয়াও সুৰক্ষা নহয়। কিন্তু আজি দিনটো 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰিছে, মানে প্ৰত্যেক বছৰে কৰি আহিছে। মোৰ মনত এইকেইটাই প্ৰশ্ন আছিলে, আপোনালোকৰ আগত প্ৰশ্ন কৰিলোঁ। নাৰী সুৰক্ষা হয়নে নহয়? নাৰীক সমমৰ্যাদা দিব লাগে নে নালাগে? আৰু নাৰীক মানে সন্মান কৰিব লাগে নালাগে? পদমৰ্যাদা দিব লাগে? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আপোনালোকক এয়াই আজি মই